আজি মই উপস্থিত হলোঁ উজনি অসমৰ ব্যস্ত মহানগৰী ডিব্ৰুগড় মহানগৰৰ মাজমজিয়া তথা অসম চিকিৎসা মহাবিদ্যালয় ওচৰত অৱস্থিত DC চুতীয়া হোটেললৈ। এয়া আপোনালোকক দেখুৱাইছোঁ কচু আৰু গাহৰি। ইয়াত প্ৰতিদিনেই কচু গাহৰিৰ লগত কচু আৰু তিলৰ লগত গাহৰি আৰু তিলৰ গাহৰিৰ লগত আৰু গাহৰি ওলকবিৰ লগতে অসমীয়া খাদ্য থলুৱা খাদ্য ইয়াত প্ৰস্তুত কৰা হয় আৰু বিধি বাদ নোপোৰা অৱস্থাৰ অসমৰ প্ৰতিটো জিলাৰ পৰা ইয়াত মানুহ আৰু তথা ৰাইজসকল ইয়াত উপস্থিত হয়। অতি কম মূল্যত ইয়াত পোৱা যায় আৰু গাহৰি আৰু তিলৰ মজাই বেলেগ। ইয়াত প্ৰতিদিনে গাহৰি আৰু তিলৰ লগত খাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। এয়া আপোনালোকক দেখুৱাইছোঁ কুকুৰা মাংস আৰু লগতে আপোনালোকক দেখুৱাইছোঁ কচু শাক সিজোৱা হৈছে আৰু এই কচু শাকৰ লগত আজি গাহৰি মাংস খোৱা হ'ব আৰু এয়া তিলৰ লগত গাহৰি মাংস দেখুৱাইছোঁ। ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 9টা বজালৈ প্ৰতিদিনে খোলা থাকে DC